আৰম্ভ কৰিছে লাইভটো সকলোৱে আগুৱাই দিয়ক যিমান পাৰে সিমান হাজাৰ হাজাৰলৈ আপোনালোকে আগুৱাই দিয়ক কাৰণ কেপশ্যনটো আপোনালোকে সকলোৱে দেখিছে যে এতিয়া অসমীয়া কোন আচলতে অসমীয়া কোন তাৰ সংখ্যা আচলতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়া দাঙি ধৰিছে দুটা ৰাস্তাত আচলতে অসমীয়া কোন হেয়া তেখেতে দাঙি ধৰিছে আৰু হেতু কাৰণে এই ভিডিঅ'টো যিমান পাৰে আগুৱাই দিয়ক প্ৰথমতে মই আৰম্ভণিতে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আচলতে অসমীয়া কোন হয় আৰু অসমীয়া কোন কোন হ'ব তো সেই কথাষাৰ আচলতে শুনাই ল'ব বিচাৰিছোঁ তাৰ পিছত উত্তৰ হ'ব সেইকাৰণে ভিডিঅ'টো যিমান পাৰে আপোনালোকে আগুৱাই দিয়ক কাৰণ এইখিনি কথা উজনি নামনি সকলো জেগাত শুনিব লাগে অসমীয়া বুলি ক'লে যে অসমীয়াত যোনে জন্ম লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাধাৰণতে অসমীয়া বুলি ক'লে যে অসমীয়াত যোনে জন্ম লৈছে ভাষা সংস্কৃতিক আদৰি লৈছে তেওঁ অসমীয়া অসমত অসমীয়াৰ সংখ্যা এটা নহয় দুটা সংখ্যা এক অসমৰ ভাষা সংস্কৃতি গ্ৰহণ কৰা প্ৰতিজন লোক অসমীয়া যে অসমীয়াত যোনে জন্ম লৈছে ভাষা সংস্কৃতিক আদৰি লৈছে তেওঁ অসমীয়া সংখ্যা দুই 1951 চনৰ পূৰ্বে অসমত বাস কৰা লোকসকল অসমীয়া কিন্তু অসম চুক্তিৰ 6 নম্বৰ দফাৰ অসমীয়া মানে 1951 চন যে ক্লাছ 6ৰ কাৰণে অসমীয়া 1950 এতিয়া মই ক'লেতো বেয়া পায় মই যেতিয়া মিয়া মানুহখিনিক অসমীয়া বুলি যেতিয়া পৰিচয় বুলি বা পৰিচয় কি মই যেতিয়া কওঁ তেতিয়াতো মইতো মিয়া দালাল হৈ যাওঁ এতিয়া মেইন কথা হৈছে আমাৰ নিজেই আচলতে ডেফিনেশ্যনটো দি দিলে কি অসমীয়া কোন হ'ব এতিয়া এই দুটাতে কিন্তু মিয়া কিন্তু এতিয়াৰ পৰা অসমীয়া কিন্তু যিসকলে একাংশই মিয়াক মিয়া বুলি তুচ্ছ তাচ্ছিল্য কৰি আছিলে সেইসকলেও কিন্তু এতিয়াৰ পৰা অসমীয়া ক'বলৈ চেষ্টা কৰক শুনিবলৈ বেয়া পাব কিন্তু তেখেতসকলেও কিন্তু এতিয়া অসমীয়া বুলি ক'বলৈ চেষ্টা কৰক কাৰণ আছে কাৰণ মামাই যিহেতু প্ৰথমতে কথাখিনি কৈ দিছে কি অসমীয়া কোন প্ৰথমটোত ক্ষেত্ৰত তেখেতে কৈছে যিসকলে অসমীয়াত জন্ম পাইছে অসমৰ কলা সংস্কৃতিক আঁকোৱালি লৈছে হয়নে নহয় তেখেতসকল অসমীয়া আৰু সেইটো হিচাপত যদি চাবলৈ যায় তেতিয়াহ'লেও মিয়াখিনি অসমীয়া কাৰণ তেখেতসকলে নিজৰ ভাষা জলঞ্জনি দি নিজৰ ভাষা এৰি অসমীয়া ভাষাক আঁকোৱালি লৈছে অসমীয়া কলা সংস্কৃতিক আঁকোৱালি লৈছে অসমীয়া গামোচাক আঁকোৱালি লৈছে অসমীয়া জাপিক আঁকোৱালি লৈছে অসমীয়া মেখেলা চাদৰক আঁকোৱালি লৈছে তো সেই হিচাপত তেখেতসকল অসমীয়া আৰু দ্বিতীয়টো যি কৈছে কি ক্লছ 6ৰ মতে 1951 এতিয়া বাৰু সেইটো বাৰু সময়ত দেখা যাব যিহেতু অসম চুক্তি 1971 যিহেতু এটা নিৰ্ধাৰণ কৰি দিছিলে কিন্তু তথাপিতো যদি 1951 কাট আউটো হয় তেতিয়াও কিন্তু মিয়াখিনি অসমীয়া হৈ যায় কাৰণ 1951ৰ কাট আউট হ'লেও বহু এনেকা লাখ আছে যিবিলাকৰ এতিয়াও NRC 1951ৰ কাগজ আছে 1951ৰ কাগজ এতিয়াও আছে কিন্তু 1951ৰ যদি ভালকে চাবলৈ যোৱা যায় তে যিসকল মেইন ষ্ট্ৰীমৰ অসমীয়া বুলি কয় বহু একাংশৰ কিন্তু কাগজ পত্ৰ নোলাব এতিয়া সেইবিলাক বাৰু সময়ত ওলাব দেখোন সেইবিলাক আৰু বিতৰ্ক কৰিব নাযাওঁ এতিয়া সেইবিলাক সময়ত ওলাব কিন্তু এতিয়াৰ পৰা সেই একাংশ উজনি হওক বা নামনি হওক এই মিয়া বাংলাদেশী সন্দেহযুক্ত নাগৰিক এই শব্দবিলাক কৈ কিনে যে তুচ্ছ তাচ্ছিল্য কৰি থাকে এতিয়াৰ পৰা সেই একাংশৰ কাৰণে আচলতে এই লাইভটো দিছোঁ এইটো কাৰণে যে তেখেতসকলে এতিয়াৰ পৰা মিয়া বুলি নহয় অসমীয়া ক'বলৈ শিকক অসমীয়া কাৰণ মামাই যোনটো নিৰ্ধাৰণ কৰি দিছে অসমীয়া সংখ্যা কিখিনি হ'লে অসমীয়া হ'ব তো সেইখিনিতো আজি সেই তাহানিতে যুগৰ পৰা যিখিনি মানুহ মিয়া বুলি কৈ আহিছে তেখেতসকলে সেইখিনি কাম কৰি গৈ আছে তেখেতসকলে অসমীয়া কলা সংস্কৃতিক আঁকোৱালি লৈছে অসমীয়া ভাষাক আঁকোৱালি লৈছে অসমীয়া গামোচাক আঁকোৱালি লৈছে জাপিক আঁকোৱালি লৈছে মেখেলা চাদৰক আঁকোৱালি লৈছে তেখেতসকলৰ 90% ল'ৰা ছোৱালী অসমীয়া মিডিয়ামত পঢ়ে য'ত আজি আমাৰ মেইন ষ্ট্ৰীমৰ অসমীয়া ল'ৰা ছোৱালী যাই ইংলিছ মিডিয়ামত পঢ়ে একাংশৰ তো তেখেতসকলে সেইটো হিচাপত অসমীয়া আৰু 1951 হ'লেও মোৰ মতে তেখেতসকল অসমীয়াতে পঢ়িব কাৰণ কাগজ পত্ৰ NRCটোতো ভাই চবৰে আছে আৰু 1951 আৰু 1971 এইটোতো আৰু যুদ্ধটো বাৰু এইটো বেলেগ সেইটো পিছতকে হ'ব কাৰণ 1951 বুলি কাট আউট পোৱাৰ লগে ইয়াত বহুত হিন্দু মানুহৰো কিন্তু কাগজ পত্ৰ নোলায় সেইটোতো আমিও জানো বহুত ভালকে তো তেখেতসকল কি অসমীয়া নহয় নেকি আৰু এটা কথা আছে কি ইয়াৰে ট্ৰাইবেলছবিলাক ইয়াৰে আমাৰ যিমান আছে বড়ো আছে কাৰ্বি আছে আমাৰ যিমান ট্ৰাইবেলছ ভাইসকল আছে তেখেতসকল ইয়াৰে অসমৰ অৰিজিন তেখেতসকল ভূমিপুত্ৰ হয় আৰু যেতিয়া তেখেতসকল ইয়াৰে ভূমিপুত্ৰ তেখেতসকলো অসমীয়া কিন্তু তেখেতসকলো ইয়াৰে অসমীয়া আৰু তেখেতসকল ইয়াৰে খিলঞ্জীয়া তেখেতসকল ইয়াৰে ভূমিপুত্ৰ কাৰণ ট্ৰাইবেলছখিনি অৰিজিনেল অসমৰ অসমীয়া হয় অসমৰ ভূমিপুত্ৰ হয় তো এতিয়া
এইবিলাক যে লাগি আছে নহয়, কোনোবা বিড়ি লৈ লাগে, কোনোবাই মিয়া লৈ কিনে লাগে, কোনোবাই সৌন্দৰ্যযুক্ত নাগৰিক বুলি কৈ কিনে নিউজত দেখাব। এতিয়া এইবিলাক কৰা অলপমান আপোনালোকে এৰক, টাইম লাগিব দিয়কচোন এৰিবৰ কাৰণে। এতিয়া আৰু সহজেতো সেই শব্দটো মুখৰ পৰা এৰা খাইতো নাযায়, হয়নে নহয়? ইমান দিনেদি মিয়া 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 বুলি তুচ্ছ তাচ্ছিল্য কৰিলে আৰু, হয়নে নহয়? এতিয়া আৰু লাহেকেতো মুখৰ পৰা সেই শব্দটো এৰা নাযায়। এতিয়া সেই মিয়াৰ আগত অসমীয়াটো লগাব চেষ্টা কৰক। কাৰণ মুখ্যমন্ত্ৰীয়ে যোনটো সংখ্যা ধৰি দিছে, এই সংখ্যাটো আপোনালোকেও জানে। কাৰণ যদি এতিয়া লাহে কৰি লোকপিয়ল আহে, লোকপিয়লটো বুজি যাব কি অসমীয়া ভাষাটোত তেখেতসকলৰ কিমান অৰিহণা আছে, তেখেতসকলে কিমানে মাতৃভাষা অসমীয়া লিখি আছে, আৰু কাৰ কাৰণে আজি অসমীয়া ভাষাটো সুৰক্ষিত হৈ কিনে বহি আছে, সেইখিনি বস্তু আপোনালোকে সকলোৱে জানে। তো মই ভাবোঁ জ্ঞানী মানুহে তো এইবিলাকত নালাগে, জ্ঞানী মানুহৰ কাম নাই এইবিলাকত আপোনাৰ যুদ্ধ কৰি থাকিবৰ কাৰণে। কিন্তু আছে না, আমাৰ সমাজত একাংশ আছেতো বৰ নিজকে একেবাৰে ফিতাহী মাৰি ফুৰে নহয়, অসমীয়া অসমীয়া অসমীয়া। তেখেতসকলে যেন অসমীয়া, বাকী যেন কোনো অসমীয়া নহয়। সেইটো কাৰণে আজি মামাই যিখিনি কথা কৈ দিছে, মামাই যিখিনি কথা বুজাই দিছে কি অসমীয়া সংখ্যাখিনি কেনেকৈ হ'ব, অসমীয়া সংখ্যা কি হ'ব, দুই প্ৰকাৰত বুজাই দিছে। তো সেই একাংশই আচলতে এতিয়াৰ পৰা সেইকাৰণে বুজি উঠা দৰকাৰ যে এই দুই সংখ্যাটোতো যদি মিয়া মানুহে যদি আজি প্ৰমাণ দিব লাগে, তেখেতসকলে কিন্তু প্ৰমাণ পাৰ কৰি কিনে আগবাঢ়ি যাব। সেইটো কাৰণে আৰু এই মিয়া 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 এইবিলাক বাদ দিয়ক। আৰু এই পূৰ্ববংগীয়, এই তাৰপিছত কি কয় এইটো বাংলাদেশী, তাৰ কাটা, এইবিলাক কথা কোৱা বাদ দিয়ক। আৰু তেখেতসকলৰ অসমৰ অসমীয়া এতিয়াৰ পৰা, ঠিক আছে? তেখেতসকলৰ অসমৰ অসমীয়া। আৰু মই এই লাইভটো এইটো কাৰণে আহিলোঁ যে এই লাইভটো সকলোৱে আগুৱাব লাগে, বিশেষকৈ আমাৰ উজনি নামনি সকলোতে আগুৱাব লাগে, যে কিছু সেই একাংশৰ মূৰত সোমাওক যে মামাই অসমীয়া সংখ্যা কি ধৰি দিছে, অসমীয়া কোন হ'ব, মামাই সেই সংখ্যা ধৰি দিছে। আৰু সেই সংখ্যাত এতিয়াৰ পৰা যদি মিয়াখিনিও যদি আগবাঢ়িব লাগে, তেতিয়াহ'লে তেখেতসকলে এক নম্বৰত থাকিব। কাৰণ তেখেতসকলে জাতিৰ কাৰণে যিখিনি কৰি গৈছে, বা এতিয়াও তেখেতসকলে যিখিনি কৰি আছে, তেখেতসকলে যিখিনি আঁকোৱালি লৈছে, তেখেতসকলে যিখিনি সন্মান চকুৰে আজি অসমীয়া ভাষাটোক লৈ আছে, তেখেতসকলে এক নম্বৰত থাকিব। কিন্তু দুৰ্ভাগ্য কথা, আমাৰ মাজৰে আকৌ একাংশই আকৌ অসমীয়া যেতিয়া বিপদত পৰিছিল, জাতি যেতিয়া বিপদত পৰিছিল, জাতি পাকৰি কা সমৰ্থন কৰা কিছুমান আছে নহয়, সেইবিলাকে বা এতিয়া নিজৰ সেইবিলাকেতো এক নম্বৰ অসমীয়া সেইবিলাকতো এক নম্বৰ অসমীয়া, জাতিক পাহৰি কা সমৰ্থন কৰাবিলাক। বাৰু এইবিলাক এতিয়া মই ক'বলৈও নাযাওঁ, সিহঁতে এক নম্বৰী নে ডুপ্লিকেট সেইবিলাক ক'বলৈ নাযাওঁ। কিন্তু যিহেতু মামাই এইটো কৈছে, মামাক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মামাই উপযুক্ত সময়ত উপযুক্ত কথা কৈছে। কাৰণ দৰকাৰী আছিলে এইবিলাক কথা আচলতে। এই অসমীয়া সংখ্যাটো আচলতে কেনেকৈ হ'ব বা কি হয়, এনেটোতো অসমীয়া কাক কয় বুলি ক'লে ডেফিনেশ্যনে নোলায়। তো এতিয়াতো অন্ততঃ কিবা এটা ডেফিনেশ্যন হৈছে কি অসমীয়া আচলতে কোন হয়। অসমত থকা প্ৰতিটো মানুহেই অসমীয়া মই ভাবোঁ। সেয়া আমাৰ ট্ৰাইবেলছবিলাকেই হওক, সেয়া আমাৰ ইয়াৰে যিমান আমাৰ মানুহ আছে, যিমান ইয়াতে, এই ধৰ্মটো বেলেগ দেই, ধৰ্মটো বেলেগ, সেইটো আৰু ঘৰুৱা কথা। কিন্তু জাতি হিচাপে যেতিয়া আমি অসমীয়া ক'ম, যোনে অসমীয়াক ভাল পাব, যোনে নিজৰ মাতৃভাষা অসমীয়া লিখিব, যোনে অসমীয়া কলা সংস্কৃতিক আঁকোৱালি ল'ব, যোনে গামোচাখন দুফাল নকৰিব, তেখেতসকল সকলো অসমীয়া। আৰু যেতিয়া আমি সকলো অসমীয়া, তেতিয়া উজনি নামনি বুলি কথা নাই। যদি আমি সকলো অসমীয়া, উজনি নামনি বুলি কথা নাই, সকলোৱে সকলো জেগাত যাই কাম কৰিব পাৰিব। আৰু তেনেকুৱা এটা ক্ষেত্ৰত যদি অপমান বা তেনেকুৱা ক্ষেত্ৰত যদি অত্যাচাৰ কৰা যায়, তেতিয়াহ'লে কিন্তু সেইসকল কিন্তু জাতিত দ্ৰোহী বুলি ধৰা যাব। কাৰণ এতিয়াৰ পৰা মামাৰ সংখ্যা মতে আমাৰ সকলোৱে অসমীয়া। এতিয়া যেতিয়া আমাৰ সকলোৱে অসমীয়া, তেতিয়াহ'লে মাৰপিট কাক কৰি আছে? অসমীয়াক মাৰপিট কৰি আছে নে সেইসকল যিসকলে মাৰপিট কৰি আছে তেখেতসকলে ক'ৰবাত কিবা আছে নেকি? সেইটো এটা চিন্তা কৰিব লাগিব, সেইটোও চিন্তা কৰিব লাগিব। কাৰণ মামাই দিয়া সংখ্যাটোতো ভাই শিলৰ সংখ্যা, সেইটোতো মামাই যেতিয়া কৈ দিছে আৰু মুচিব নোৱাৰে। আৰু যেতিয়া মামাই কৈ দিয়া কথা মুচিব নোৱাৰে, তেতিয়াহ'লে কিন্তু এতিয়া উজনি নামনি এইবিলাক ছিষ্টেম নকৰিব, সকলোৱে সকলো জেগাত যাব, মান মৰ্যাদাৰে কাম কৰিব, তাত কোনো তুচ্ছ তাচ্ছিল্য অত্যাচাৰ কৰা নহ'ব। কাৰণ চব অসমীয়া হয়, চব অসমীয়া হয়। আৰু এতিয়াৰ পৰা মই আমাৰ সকলো আমাৰ মিয়া মানুহখিনিক আমাৰ ক'বলৈ বিচাৰিছোঁ এটা কথা, এতিয়াৰ পৰা আপোনালোকে মিয়া বুলি নহয়, অসমীয়া পৰিচয় দিব নিজক, লিখিব চিধা কথা, অসমীয়া আমি। ত্যাগ কৰিছে ভাই আপোনালোকে, কিহৰ কাৰণে মিয়া বুলি লিখেহে? দৰকাৰ নাই ন লিখিবৰ কাৰণে। আপোনালোকৰ ত্যাগ কৰিছে, কি ত্যাগ কৰিছে? আপোনালোকৰ পূৰ্বপুৰুষে সেই তাহানিতে আপোনালোকৰ মাতৃভাষা ত্যাগ কৰি কিনে অসমীয়া ভাষাক আঁকোৱালি লৈছে। আজিও যেতিয়া আপোনালোকে গালি খপনি খাৰ পিছতো মাতৃভাষা অসমীয়া লিখি আছে, আজিও আপোনালোকে গামোচাখনৰ বাহিৰে বেলেগ আপোনালোকে লোৱা নাই, আপোনালোকে সেই জাপিৰ বাহিৰে বেলেগ লোৱা নাই, আপোনালোকে আজিও মেখেলা চাদৰ বাহিৰে বেলেগ লোৱা নাই, আজিও সেই বিহুক আপোনালোকে সন্মান কৰি গৈছে। তাৰ পিছতো কিয় নিজক মিয়া বুলি ক'বহে? বুকু ফুলাই কওক আমি অসমীয়া।
বুজি পাইছে নাই? বুকু ফুলাই ক'ব আমি অসমীয়া। এতিয়াৰ পৰা মিয়া শব্দ নাই, এতিয়াৰ পৰা এটাই শব্দ আছে অসমীয়া। বাছ এইটোৱে চেষ্টা কৰক। তাৰপিছত চাওক না পৰিৱেশ কেনেকৈ সলনি হয়। মিয়া শব্দটোতো এটা ৰাজনীতি শব্দ নহয় জানো? এতিয়া ৰাজনীতি শব্দটোৱে আপোনালোকে পাহৰি যাওক অসমীয়া, যিহেতু মামায়েও আমাক সংখ্যা দি দিলে নহয় অসমীয়া কোন হয়। যেতিয়া মামায়েও সংখ্যা দিছে তেতিয়াহ'লে আৰু আমাৰ মানুহখিনি কিয় পিছত পৰি থাকিব লাগে মিয়া মিয়া বুলি কৈ কৈ কৈ? মিয়া ৰাজনীতি শব্দ, ৰাজনীতি নালাগে আমাক। আমাক চিধা এতিয়া আমি অসমীয়া, এটাই ক'ব আমি অসমীয়া। কাগজৰ প্ৰমাণ যদি সোধে মুখত মাৰি দিব প্ৰমাণ। এইবিলাক কাম কৰিলেহে মানুহে লাহে লাহে পাহৰিব এই মিয়া বাংলাদেশী, তাৰপিছত আৰু কি আছিলে এইটো বাৰে বাৰে পাহৰি যাওঁ নহয় এইবিলাক শব্দবিলাক ক'ৰবা সন্দেহযুক্ত নাগৰিক, তাৰপিছত পূৰ্ববংগীয় এইবিলাক যে আছে নহয় শব্দবিলাক, এইবিলাক মানুহে তেতিয়াহে লাহে লাহে পাহৰিব আৰু বুজি উঠিব কি অসমীয়া ভাষাটোক জীয়াই দেখাত তেখেতসকলৰো অৰিহণা আছে। তেখেতসকল আমাৰ ভাই অসমীয়া। আমাৰ কলা সংস্কৃতি দেখোন তেখেতসকলে আঁকোৱালি লৈছে। ভাই আমাৰ অসমীয়া। আৰে আমাৰ ইয়াত তেখেতসকলৰ ল'ৰা ছোৱালী আজি অসমীয়াত 100ৰ ভিতৰত 100 পাই আছে। আজি চাপৰি ল'ৰা ছোৱালীয়ে অসমীয়াত 100ৰ পৰা 100 পাই আছে, তেখেতসকল অসমীয়া। এতিয়া সেই একাংশৰ মূৰত সোমাবৰ কাৰণে আমিও সেইখিনি কৰিব লাগিব নহয়। সেইকাৰণে এতিয়াৰ পৰা আপোনালোকেও এটা বস্তুৱে ৰাখক যে নিজক অসমীয়া। কোনোবাই আপোনালোক হাঁহিছে তাক চিধা ক'ব তই প্ৰথমতে নিজৰটো চাই ল, কাৰ সমৰ্থনকাৰী নেকি? জাতিক পাহৰি কাৰ সমৰ্থন কৰিছিলি নেকি এইটো সুধিব। যদি সি কি কয় কাখন আমাৰ আচলতে এনেকে এনেকে, তেতিয়া ডাইৰেক্ট কবি জাতিক পাহৰি যে কাৰ সমৰ্থন কৰিছিলি, তেতিয়া তোৰ কথাটো নাজানো, কিন্তু আমি জাতি বিপদত পৰতো আমি লগত আমাৰ সেই তাহানিতে আছিলে আমাৰ মানুহ। আজিও আমি জাতিক পাহৰি কেনে বেলেগ ভাষাক আঁকোৱালি লোৱা নাই, তাহানিতো আমি আঁকোৱালি লোৱা নাই, আৰু ভৱিষ্যতো আমি সেই অসমীয়াৰ লগতে আছো। তই সেইকাৰণে আমাক পৰিচয় নিদিবি কি যে আমি কি হয়। আমি অন্ততঃ তোৰ দৰে মানুহতকে আমাৰ গাত অসমীয়াৰ জাতিটোৰ প্ৰতি মৰম আৰু জাতিটোৰ প্ৰতি চেতনা বেছি আছে। বাছ এইবিলাক কথা ক'বলৈ শিকক, এইবিলাকৰ কাৰণে শিকক। আৰু পঢ়া শুনাটো অলপমান সকলোৱে আগুৱাই লৈ যাওক, ল'ৰা ছোৱালীক শিক্ষিত কৰি কিনে আগুৱাই লৈ যাওক। চাব অপৰাধ জড়িত কথা কিছুমান আপোনালোকে কমাই দিয়ক, তাৰপিছত খেল চাব না। অসমত অসমীয়া মিয়া শব্দ, বাংলাদেশী শব্দ কি আৰু কিটো বাৰ বাৰ পাহৰো, এইটো কি নাম আছিলে, পূৰ্ববংগীয় আৰু কি আছিলে এইটো সন্দেহযুক্তৰ আচলতে এইবিলাক শব্দই নাথাকিব। সেইকাৰণে আজি এই ৰাতিপুৱা এতিয়া শুনা পায়ে আচলতে লগাই দিলোঁ, মানে ভাবিলোঁ নাই এইটো ৰাইজে জানাটো দৰকাৰ। সেইকাৰণে ৰাইজক মোৰ এটা অনুৰোধকে ৰাইজে আচলতে লাইভটো আপোনালোকে আগুৱাই দিব, আপোনালোকে যিমান পাৰে সিমান আগুৱাই দিব। আগুৱাই দিলে অন্ততঃ আমাৰ সকলো মানুহ, বিশেষকৈ আমাৰ উজনি নামনিৰ সকলো মানুহবিলাকে অন্ততঃ গম পাব যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অন্ততঃ কি কৈছে, অসমীয়া সংখ্যা কি ধৰি দিছে, আৰু অসমীয়া সংখ্যা যিখিনি ধৰি দিছে সেইখিনিত এতিয়া আমাৰ সকলো মানুহ ইয়াতে বসবাস কৰা অসমৰ প্ৰতিটো মানুহে আমাৰ অসমীয়া হ'ব, কাৰণ অসমীয়া কলা সংস্কৃতিক আঁকোৱালি লোৱাত